উৎসৱৰ কেনেধৰণৰ আয়োজন প্ৰস্তুতিৰ বিষয়ে অকণ কওক। পোনপ্ৰথমে মই চেনেলৰ জৰিয়তে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবছৰো আমি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে 5 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগ পাতাৰ আয়োজন কৰিছোঁ। তাৰ বাবেই আজি প্ৰায় এমাহজোৰা প্ৰস্তুতি চলি আছে, প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি। এইবাৰ আমি 13 তাৰিখে গন্ধিকা উৎসৱ, সেইদিনা গোসাঁইক মাহ হালধিৰে নোৱাই ধুৱাই নতুন কাপোৰ পিন্ধাই অস্থায়ী মণ্ডপত ভক্তৰ দৰ্শনাৰ্থে ৰখা হ'ব। 14 তাৰিখে গোসাঁইমূৰত ফাকু দিয়া উৎসৱ, 15 তাৰিখে ফাকু খেলা উৎসৱ। সেইদিনা আমাৰ কীৰ্তন ঘৰৰ পৰা গোসাঁই দৌল মন্দিৰ হৈ শলগুৰি আৰু নৰুৱা 2 সত্ৰৰ মাজেৰে দৌল মন্দিৰৰ পৰা পুনৰ আমাৰ নামঘৰলৈ বা কীৰ্তন ঘৰলৈ প্ৰৱেশ কৰোৱা হ'ব। তাৰ পিছৰ দিনাৰ আমাৰ ৰঙৰ হাট 5 দিনেই চলি থাকিব 17 তাৰিখলৈকে। আমাৰ ধৰ্মীয় কামসমূহ মূলতঃ নিত্যনৈমিত্তিক যিখিনি কৰ্ম নিত্যনৈমিত্তিক কৰ্ম চলি থাকিব। শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ বাবে যিমানখিনি আমাৰ ধৰ্মীয় কাম, সেই ধৰ্মীয় কামখিনিও সুচাৰুৰূপে আমাৰ ভকতসকলে এই বিগত বৰ্ষবোৰৰ দৰে এইবাৰো তেওঁলোকে যৎপৰোনাস্তি আছে চেষ্টা কৰিছে। আমি কিমান সুন্দৰকৈ কৰিব পাৰোঁ, সেয়েহে সমূহ ভক্তপ্ৰাণ ৰাজ্যক আমাৰ এই উৎসৱটিত অংশগ্ৰহণ কৰি আমাকো উৎসাহিত কৰাৰ লগতে উৎসৱভাগ যাতে সুন্দৰভাৱে পৰিচালিত হয়, সুন্দৰভাৱে সমাপন হয়, তাৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাজ্যক পুনৰবাৰ নিমন্ত্ৰণ জনালোঁ।